আজি পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আজি আচৰিত কথা, আজি পুৱাৰে পৰা ভীষণ কুঁৱলী, কুঁৱলীৰ মাজতো পুৱাৰ পৰা আজি ভক্তৰ লাজি দিচকা ভিৰ দেখিবলৈ পোৱা গৈছে। আমি অনুমান কৰিছোঁ আজি দিনটোৰ ভিতৰত প্ৰায় 20,000 পৰা 25,000 ভক্তৰ ইয়াত সমাগম ঘটিব। আৰু এই ভক্তসকলক যি দৰ্শনৰ যি ব্যৱস্থা, সুপৰিকল্পিতভাৱে কৰা দৰ্শন, তাৰ উপৰি সকলো ভক্তই যাতে মা প্ৰসাদ প্ৰভুৰ ভোগ গ্ৰহণ কৰিব পাৰে, সেই ব্যৱস্থা আমি মন্দিৰ পৰিচালনা সমিতিয়ে হাতত ৰাখিছোঁ। আৰু আহি থকা সময়খিনি সকলো ৰাইজৰ যাতে সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক, আৰু আজিৰ দিনটো যাতে সকলোৱে আজি মন্দিৰত আহি দৰ্শন হৈ যাতে দিনটো আনন্দৰে উপভোগ কৰক, তাকে মই মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। হয়, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, নৱবৰ্ষৰ পহিলাটো দিন মহাপ্ৰভুৰ আশীষ ল'লে কুশল মংগল ৰাজ্যবাসীৰ কামনা কৰিব। হয় হয়, পোনপ্ৰথমে মই আপোনালোকৰ জৰিয়তে উত্তৰ গুৱাহাটী ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা নিবেদিছোঁ। 2025 চনত আমি আহি উপস্থিত হ'লোঁ। এই 2025 চনটো সকলোৰে মংগলময় হওক, সকলোৰে সুস্বাস্থ্যময় কামনা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। সকলোৰে যাতে ভাল হয়, অসমখনৰ যাতে উন্নতি হয়। মই লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে মই একাংশ ভক্ত আছে, ভক্তসকলৰ পৰা মই মহাপ্ৰভুৰ আশীষ ল'বলৈ এটা ঘোষা শুনিম আপোনাৰ পৰা। কিমতে ভকতি কৰিব তোমাত হৰিয়ে, মই মোৰ মতি নাজানো সেৱা উপায় তাৰ ৰাম ৰাম, নাজানো আবাহন নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত।